সমস্যা আৰু সমাধান দুয়োটা একেটা মুদ্ৰাৰ দুটা পিঠি আৰু জীৱনটো তাৰ যুগমীয়া স্থিতি। জীৱন থকালৈকে সমস্যা থাকিবই, কিন্তু কথাটো হৈছে তাৰ কোনটো পিঠিক আপুনি অলংকাৰ ৰূপে ধাৰণ কৰিছে আৰু কোনটোক আপোনাৰ জ্ঞান বিবেক আৰু সজাগতাৰে প্ৰভাৱনাশী কৰি লৈছে। যদি আপুনি নিজৰ জ্ঞান বিবেক আৰু সজাগতাক ব্যৱহাৰেই নকৰে, সময়ৰ উপযোগীকে বা সংকটৰ সমাধান কৰিব পৰাকৈ আপগ্ৰেডেই নকৰে, সমস্যাবোৰে আপোনাৰ কাৰণে অলংকাৰ হ'ব। আৰু যদি আপোনাৰ সতে থকা জন্মজাত এই এছেটছবোৰ আপুনি সৎব্যৱহাৰ কৰে, তেনেহ'লে সমাধান আপোনাৰ বাবে অলংকাৰ হ'ব। ঈশ্বৰে এই ব্ৰহ্মাণ্ডত মানুহ আৰু জীৱ সৃষ্টি কৰাৰ আগতে যাত্ৰাপথত হ'ব পৰা সাম্ভাৱ্য সমস্যা, ৰোগ আৰু বিপদৰ সকলো নিদান বনাই থৈছে। তাক ব্যৱহাৰ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থাবোৰো আমাৰ মাজতে দি থৈছে। মান্যতা আৰু গুৰুত্বতাৰ অভাৱৰ কাৰণে সমস্যাবোৰ সমাধান হোৱা নাই। গুৰুত্বতাই সমস্যাটো বুজাত সহায় কৰে, মান্যতাই সমাধানত। গুৰুত্বতা প্ৰদান কৰি অধ্যয়ন কৰিলে আপুনি বুজিব যে সমস্যাটোৰ প্ৰকৃত কাৰণ কি, আৰু মান্যতা সমাধানৰ ওপৰত দিব লাগিব সমস্যাটোৰ পৰিৱৰ্তে। তেতিয়াহে আপুনি উপায় দেখা পাব। কিন্তু বাস্তৱ ক্ষেত্ৰত হৈ আছে কি, গুৰুত্বতা আমি সদায় সমস্যাটোৱে সৃষ্টি কৰা কনচিকুৱেঞ্চেছবোৰৰ ওপৰতে দি আছোঁ, আৰু মান্যতাও সমস্যাটোক দি আছোঁ। সমস্যাটোৰ কথা চিন্তা কৰি আছোঁ, সমস্যাটোৰ কথা ভাবি আছোঁ, কথাই কথাই আমি সমস্যাটোকে ফ'কাছ কৰি আছোঁ। চাওক, জুই ধৰিবৰ কাৰণে আপুনি চলাইৰ বাঁহটো ল'লে, কাঠিটো হাতত উলিয়াই ল'লে। এতিয়া কাঠিটোৰ যিফালে খাৰ আছে সেই ছাইডটো যদি আপুনি বাঁহটোৰ ঘৰ্ষণস্থলীত নঘহায় আৰু খাৰ নথকা ছাইডটো আপুনি ঘঁহাই থাকে, জুই জ্বলিবনে কোনোবা এদিন? জীৱনটো লাগি থাকিলেও ফল নধৰে। জ্ঞান বিবেক আৰু সজাগতা এইখিনিতে লাগে, কাঠিটোৰ সেই খাৰ থকা ছাইডটো আপুনি ব্যৱহাৰ কৰি জুই লগাবৰ বাবে। কথাখিনি একেবাৰে সহজভাৱে বুজিবৰ বাবে দুটা উদাহৰণ লৈছোঁ। প্ৰথমতে আহোঁ চৰাইৰ কথালৈ। যেতিয়া বতাহ, বৰষুণ আৰু ধুমুহা আহে, তেতিয়া চৰাইবোৰে কি কৰে? যিবোৰ চৰাই সাধাৰণতে ২-৪ডাল কোটাৰে নিজৰ বাঁহটো সাজে, সিহঁতে কোনোবা গছৰ ডালত বা পানী নপৰা ঠাইত আশ্ৰয় লয়, যেনে কপৌ, শালিকা, কাউৰী ইত্যাদি। যিবোৰ চৰাই টেকনিকেলি অলপ এডভান্স, সিহঁতৰ বাঁহটো সিহঁতে বতাহ বৰষুণে একো ক্ষতি কৰিব নোৱাৰাকৈ সাজি লয়, আৰু তেনেকুৱা ছিটুৱেশ্যন আহিলে বাঁহলৈ লৰ মাৰে, যেনে কাঠৰোকা, টুকুৰা চৰাই, ভাটৌ চৰাই ইত্যাদি। আৰু ইগলে কি কৰে? য'ত বতাহ বৰষুণ হৈ আছে সেই ঠাইৰ পৰা অন্য এডোখৰ ঠাইলৈ ডাৱৰৰ মাজে মাজে উৰি গুচি যায়, চিকাৰৰ সুবিধাৰ্থে, য'ত নেচাৰেল পৰিৱেশটো নৰ্মেল হৈ থাকে। মানে যিটো লেয়াৰৰ পৰা বৰষুণ হৈ থাকে তাৰ ঠিক ওপৰেদি উৰি গুচি যায়। প্ৰথম পৰ্যায়ৰ চৰাইখিনি জীয়াই থাকিব লাগে কাৰণে জীয়াই থকা মানুহৰ দৰে একেই, যাৰ জীৱনক লৈ বিশেষ একো পৰিকল্পনা নাই, পদক্ষেপো নাই, সদায় কাৰোবাৰ আশ্ৰয়ত জীয়াই থাকিবলৈ চেষ্টা কৰে। দ্বিতীয় পৰ্যায়ৰ চৰাইখিনি অলপ চিন্তাশীল, জ্ঞানী, বিবেকবান মানুহৰ দৰে। তেওঁলোকে নিজৰ বুদ্ধিমত্তা আৰু দক্ষতাক ব্যৱহাৰ কৰি সমস্যা আহিলেও নিৰাপদে থাকিব পৰাকৈ আগতীয়াকৈ যাৱতীয় সকলো ব্যৱস্থা কৰি লয়। আৰু তৃতীয় পৰ্যায়ৰ চৰাইবোৰ সম্পূৰ্ণৰূপে পৃথক। যিমান সমস্যা আহিলেও সমস্যাই চুব নোৱাৰাকৈ নিজৰ ছেল্ফ কণ্ডিশ্যনিং কৰি থৈছে। তেওঁলোকক কোনোদিনে সমস্যাই ক্ষতি কৰিবই নোৱাৰে, যিহেতু চুবই নোৱাৰে। বাকী ২ শ্ৰেণীৰ চৰাইয়ে নোখোৱাকৈও ২-৪ দিন প্ৰতিকূল বতৰৰ বাবে থাকিব লগা হয়, কিন্তু ইগলে সদায় খাই বৈ ফুল পেটত থাকে। এই ক্লাছটোত পৰা মানুহৰ সংখ্যা একেবাৰে কম। প্ৰথম শ্ৰেণীটোৱে নিজৰ মাজত থকা সম্ভাৱনাৰ অকণমানহে ব্যৱহাৰ কৰিছে, নাই কৰা বুলি ক'লেও ভুল কোৱা নহয়। দ্বিতীয় শ্ৰেণীটোৱে কিন্তু অলপ মাত্ৰাত ব্যৱহাৰ কৰিছে, বিপদৰ সময়ত নিজকে নিজে বচাব পৰাকৈ পৰিৱেশটো গঢ়ি থৈছে। আৰু তৃতীয় শ্ৰেণীটোৱে নিজৰ মাজত থকা সম্ভাৱনাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰি ইচ্ছা অনুসৰি নিজৰ অনুকূলে পৰিৱেশ আৰু পৰিস্থিতিক গঢ়ি ল'ব পৰাকৈ নিজকে আপগ্ৰেড কৰি থৈছে, মেণ্টেল প্ৰগ্ৰেমিং আৰু অভাৰঅল কণ্ডিশ্যনিং কৰি থৈছে। এতিয়া ভেকুলীৰ ক্ষেত্ৰত চাওঁ আহক। কিছুমান ভেকুলী পানী বহাৰ লগে লগে নদীৰ পৰা আঁতৰি আহে। পানী শুকাই গ'লে সিহঁতি নদীলৈ ঘূৰি নগৈ খাল বিল আৰু পথাৰতে ৰৈ যায়। পথাৰত ৰৈ যোৱাবোৰে মাটিৰ চপৰা আৰু জাবৰৰ দম চাই তাতে আশ্ৰয় লয়, আৰু সিহঁতকে বেছিকৈ ৰ'দ আৰু বতাহে খুন্দে। চৰায়ে খায়, সাপে খায়, মানুহে খায়, আৰু অন্য জীৱ জন্তুৰ গছকতো মৰে। খাল বিলত ৰোৱাবোৰে পানী কমি যোৱাৰ লগে লগে গাঁত চাই সিহঁতে নিজকে বচাবৰ কাৰণে সেই গাঁতত আশ্ৰয় লয়। আৰু কিছুমান ভেকুলী সদায় নদীতে থাকে। পানী বাঢ়িলেও সিহঁত নদীতে থাকে, আৰু পানী কমিলেও নদীতে থাকে, কাৰণ সিহঁতে ভালদৰে জানে যে সুঁতিত থকালৈকে জীৱন সুৰক্ষিত থাকে। গতিকে সিহঁতে কেতিয়াও নদীৰ সুঁতিৰ পৰা আঁতৰি নাহে। নদীত ৰৈ যোৱাবোৰ সদায় ছিকিউৰ্ড। খাল বিল আহি সোমোৱাবোৰ দিন দুৰ্দশা বেয়া হ'লে বিপদত পৰে যদিও বাচিব পৰাকৈ ব্যৱস্থা এটা আছে, আৰু পথাৰত থকাখিনি প্ৰতিটো খোজতে বিপদ। এই তিনিওটা কেটেগৰী সকলো জীৱতেই আপুনি দেখা পাব। আপুনি কোনটো শ্ৰেণীত পৰে? সমস্যাত পৰি যদি পানীত হাঁহ নচৰাৰ অৱস্থা হৈছে, প্ৰথম শ্ৰেণীতে পৰে। যদি সমস্যাই মাজে মাজে অলপ চলপ আপোনাক অসুবিধা কৰে, তেনেহ'লে মাজৰ শ্ৰেণীটোত। আৰু যদি সমস্যাই একো প্ৰভাৱ পেলাবই পৰা নাই, তেনেহ'লে তৃতীয় শ্ৰেণীটোত।
প্ৰথম দুটা শ্ৰেণীত যদি আপুনি পৰিছে তেনেহ'লে আপোনাৰ সেলফ কণ্ডিশ্যনিং আপগ্ৰেড কৰক অন্যথা কোনদিনা কালৰ প্ৰকোপে আপোনাক এই পৃথিৱীৰ পৰা আঁতৰাই লৈ যাব তাৰ কোনো ঠিকনা নাই সমস্যা আৰু সংকটৰ পৰা বাচি থাকিব হ'লে সতৰ্ক হ'ব লাগিব আৰু সদায় নিৰাপদে থাকিব হ'লে ইগলৰ দৰে বিজ্ঞ দক্ষ আৰু চেতন্য হ'ব লাগিব ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি আপোনালোকে জনাবলৈ নাপাহৰিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ